হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আপোনালোকে বৰষুণৰ বতৰ ভাল পায়নে? মই অৱশ্যে একদম বেয়া পাওঁ। কাৰণটো কি জানেনে? কাৰণটো হ'ল এইটো, বৰষুণ দিলে মানে এজাক ডাঙৰ বৰষুণ দিলে আমাৰ চোতালখন এনেকুৱা লেতেৰা হৈ যায়, অকণমান পানী থাকে, অলপ বালি থাকে। কাৰণ বৰষুণৰ লগত বতাহো আহিছিলে কালি বুলি নহয়, এইকেইদিন ৰাতি প্ৰায় বৰষুণ দিয়ে আছে, কেতিয়াবা দিনতো দিয়ে। অৱশ্যে মই বিয়াৰ আগত বৰষুণ বেয়া পোৱা নাছিলোঁ দেই, বৰষুণ বহুত ভাল পাইছিলোঁ। কিন্তু এতিয়া যে এইবোৰ চাফা কৰিব লাগে, প্ৰথমতে পানী মাৰি বাঁহনি জাৰবোৰে পূৰা চাফা কৰিলোঁ, তাৰপিছত এইখনেৰে এনেদৰে টানি 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 পানীখিনি একদম ধুনীয়াকৈ শুকুৱাই দিছোঁ। কাৰণ কি জানেনে? কাৰণ আমাৰ মহাজনে ইয়াত খেলিব, অকণমান খেলিবলৈ আহিব আৰু পানী হৈ থাকিলে বেয়া হ'ব। সেইটো কাৰণে মই এইখিনি চাফা কৰিছোঁ। এইখিনি মোৰ এইকেইদিন ৰেগুলাৰ কাম হৈ গৈছে, সেইটো কাৰণে বহুত বেয়া লাগিছে। আৰু বৰষুণৰ কাৰণে যেনে তেনে ইমান দিনৰ মূৰত কামখিনি কমপ্লিট হৈ গ'ল আমাৰ গোঁসাই ঘৰৰ। এই দৰজাখন লগালে যদিও এতিয়া খুলিব পৰা নাই, বহুত টান। সেইটো কাৰণে মই এনেদৰে দেখুৱাই দিছোঁ আপোনালোকক ভিতৰটো চাওক, এনেদৰে হৈ গ'ল। ইয়াত টাইলছ লগাবলৈ আছে আৰু বহুতখিনি কাম আছে, মানে ওপৰত টিং লগাব আছে। এইখিনি এনেই লগাই থৈ দিছে। আৰু এই দৰজাখনত কিবা গ্লাছ লগাব বোলে, নেজানো কি কৰিব কৈছে, আৰু ঢেৰ কিবা কিবি কৰিম বুলি। এইবোৰ কাম বাকী আছে। এইখিনি মোৰ ডেইলি কামখিনি, মানে চোতাল চাফা কৰা, ঘৰ চৰ সাৰা মোচা চব কাম হৈ গ'ল। এতিয়া মই গাটো ধুই লওঁ আৰু লগতে আমাৰ মহাজনকো গা চা ধুৱাই লওঁ, যিহেতু 12টাৰ আগত ধুৱাব লাগে। আৰু মই গা ধুওঁতে একেবাৰে ধুৱাই লওঁ, কাৰণ সি গা ধুলে মই যদি পিছত গা ধুওঁ তেনেহ'লে মই বহুত লেতেৰা হৈ যাম, মানে গোটেই পানী কৰি দিওঁ মোৰ গাটো। তাৰপিছত তাক গা চা ধুৱাই ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই, এয়া দেখিছে, ইয়াক খেলিবলৈ দিছোঁ। এইখন একদম ধুনীয়াকৈ শুকান চাফা হৈ থাকিলে বেটাই খেলিও ভাল পায় আৰু ভালো লাগে দিয়কচোন, ধুনীয়াকৈ চাফ চিকুণ হৈ থাকিলে। মই বৰষুণ অৱশ্যে বেয়া পাওঁ নহয় দেই, ময়ো বৰষুণ বহুত ভাল পাওঁ। কিন্তু এনেদৰে যে সদায় বৰষুণ পৰি থাকে আৰু সদায় একেখিনি কাম কৰিব লাগে, সেইটো কাৰণে বৰ্তমান বেয়া পাওঁ। গাভৰু কালত কিন্তু বৰষুণ একদম মজা পাইছিলোঁ, একদম পূৰা খেলি আছিলোঁ। এতিয়া মই চব্জিখিনি কাটি ল'লোঁ আৰু বেটাই অলপমান মানে আমনি পোৱা যেন কৰাৰ কাৰণে একদম ধুমধাম লৈ আহিছোঁ তাক বিচনাত শুৱাই। কাৰ্টুন লগাই দিছোঁ, কাৰ্টুন চাই থাকক, কাৰণ কাৰ্টুন চাই থাকিলে সি টোপনি নাযাব, অলপ টোপনি ভাৱটো তাৰ চকুত আছে। সেইটো কাৰণে চব্জি কাটি লৈছিলোঁ, দালি ভাজি বনাম বুলি দেই। দালি ভাজি নবনাওঁ এতিয়া, খিচিৰিও নবনাওঁ, কিন্তু খিচিৰিৰ মানে বেলেগ কিবা এটা বনাওঁ আৰু। এয়া চাওক, কেৰাহীত ঘিউ দি চব্জিখিনি গোটেইখিনি ভাজি মাখানা দি, এতিয়া চাউল দি আকৌ অকণমান সময় ভাজিছোঁ, নিমখ হালধি দিছোঁ, বেলেগ একো দিয়া নাই। কেতিয়াবা মই দালি ভাজি বনাওঁ, তাক দিওঁ, কিন্তু আজি মানে উৎপাতকৈ বনাইছোঁ। ই নহ'লে শুই গৈছে যে, তাতে পানী চানী দি প্ৰেছাৰ হুইচেল 2টা মৰাই দিলোঁ। তাৰপিছত এয়া ধুনীয়াকৈ হৈ গৈছে। খিচিৰি নহয়, খিচিৰিৰ বদলি কিবা এটা হয়, যিহেতু মাখানা আছে, এইটো মানে খিচিৰি বুলিও ক'ব পাৰে কিজানি, নাজানো মই কি হয়। খিচিৰিৰ নিচিনাই কিবা এটা বনাই দিছোঁ, কাৰণ ইয়াত দালি নাই, সেইটো কাৰণে মই খিচিৰি বুলি কোৱা নাই। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং, বাই বাই।